এগৰাকী ছাত্ৰ সন্থাৰ সদস্যা সেই ব্যক্তিগৰাকীৰ বিয়াৰ প্ৰলোভনেৰে যৌন শোষণৰ অভিযোগ তুলিছে। সেই অভিযোগৰ ভিত্তিত সেইগৰাকী ব্যক্তিয়ে ছাত্ৰ সন্থাৰ পৰা এক প্ৰকাৰ পলাই যাব লগা পৰিৱেশৰ সৃষ্টি হৈছিলে বহিষ্কাৰ হোৱাৰ ভয়ত। তেনে প্ৰেক্ষাপটত ছাত্ৰ সন্থাই তেখেতৰ হৈ স্থিতি লোৱাটো অনুচিত আৰু ছাত্ৰ সন্থাৰ পৰা সেইটো আশা নকৰিবলৈ সকলোকে অনুৰোধ জনাইছোঁ। বাকী আন কাৰ কি স্থিতি আছে, এখন গণতান্ত্ৰিক দেশত সকলোৰে স্থিতি লোৱাৰ অধিকাৰ আছে। তেখেত সদৌ অসম ছাত্ৰ সন্থাৰে এগৰাকী সদস্যাক বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত হৈ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্ৰ সন্থা এৰি যাব লগা হৈছিলে। গতিকে ছাত্ৰ সন্থাৰ এগৰাকী সদস্যাক যৌন শোষণ চলোৱাৰ অভিযোগত যিগৰাকী ব্যক্তি অভিযুক্ত, ছাত্ৰ সন্থাৰ সেই সদস্যগৰাকী এতিয়াও সংগঠনটোত আছে। তেওঁ এতিয়াও আদালতৰ দুৱাৰ টুকুৰিয়াই আছে, আদালতত আইনী যুঁজ চলি আছে। এতিয়াও সদৌ অসম ছাত্ৰ সন্থাই সেই ঘটনাৰ সন্দৰ্ভতে গঠন কৰি দিয়া 10জনীয়া তদন্ত সমিতিয়ে প্ৰথম প্ৰতিবেদন দাখিল কৰিছে, দ্বিতীয়খন প্ৰতিবেদন দিবলৈ এতিয়াও বাকী আছে, য'ত সেই ব্যক্তিগৰাকীৰ সন্দৰ্ভত কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। গতিকে ছাত্ৰ সন্থাৰ এগৰাকী সদস্যক বিয়াৰ প্ৰলোভনেৰে সৈতে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিৰ সপক্ষে ছাত্ৰ সন্থাৰ স্থিতি থকাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে আৰু সেইকাৰণে ছাত্ৰ সন্থাই তেখেতৰ সপক্ষে স্থিতি ল'ব বুলি আশা কৰাটোও অনুচিত। কাৰণ আমাৰ ঘৰৰ এগৰাকী ছোৱালী, সেই ছাত্ৰীগৰাকীৰ মাকে কৰা ফোনটো, সেই ছাত্ৰীগৰাকীৰ মাকে সময়ে সময়ে আমাৰ সৈতে পতা কথা বতৰাবিলাক আমাৰ মনত এতিয়াও বিধি থাকে যে মোৰ ছোৱালীজনীক আঁচু কৰিবলৈ পঠিয়াইছিলোঁ, তাইৰ লগত কিয় এনেকুৱা হ'বলৈ পালে, তোমালোকে তাইক ন্যায় দিব নোৱাৰিলা। সেই ছাত্ৰীগৰাকীয়ে আজিও ছাত্ৰ সন্থা কৰি আছে। দেখিছোঁ বহুতে ছাত্ৰ সন্থাৰ এই সন্দৰ্ভত এটা স্থিতি আশা কৰিছিলে, কিন্তু নিজৰ ঘৰৰ এগৰাকী সদস্যাক যৌন শোষণৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিৰ সপক্ষে ছাত্ৰ সন্থাই স্থিতি লোৱাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। এই সন্দৰ্ভত বহুজনে আমাক সমালোচনা কৰাও পৰিলক্ষিত হৈছে। সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কথা বতৰা আলোচনা হৈছে। সকলোৱে নিজে এবাৰ সেই কথাটো উপলব্ধি কৰিলেই হ'ল, নিজৰ ঘৰৰ এগৰাকী যুৱতী, নিজৰ পৰিয়ালৰ এগৰাকী সদস্যা, আৰু কেৱল প্ৰেমৰ সম্পৰ্ক নহয়, বিয়াৰ প্ৰলোভনেৰে সৈতে যৌন শোষণৰ অভিযোগত অভিযুক্ত। তেনে প্ৰেক্ষাপটত সদৌ অসম ছাত্ৰ সন্থাই সেইগৰাকী অভিযুক্ত ব্যক্তিৰ প্ৰতি কোনো ধৰণৰ অনুকম্পা দেখুওৱা, কোনো ধৰণৰ স্থিতি প্ৰকাশ কৰাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে আৰু ছাত্ৰ সন্থাৰ পৰা সেইটো আশা নকৰিবলৈহে সকলোকে অনুৰোধ জনাইছোঁ। এজন অসমীয়া যুৱকক হেণ্ডকাপ লগাই আপোনালোকে হেণ্ডকাপ দেখিছে, আমাৰ চিপজুৰিডাললৈ মনত পৰিছে। সেই ছাত্ৰীগৰাকী যিদিনাখন হস্পিটেলত ভৰ্তি হৈছিলে, এগৰাকী ছাত্ৰ সন্থাৰ সদস্যা যেতিয়া সেই আপোনালোকে কৈ থকা যুৱকজনৰ প্ৰতাৰণাৰ বলি হৈ বিয়াৰ প্ৰলোভনেৰে কৰা যৌন শোষণৰ অভিযোগত সেই অভিযোগৰ বলি হৈ এগৰাকী যুৱতীয়ে আত্মহত্যা কৰিব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছিলে, সেইগৰাকী যুৱতী এতিয়াও ছাত্ৰ সন্থাৰ সদস্যা। তেওঁ ন্যায় বিচাৰি আজিও ছাত্ৰ সন্থাৰ মজিয়াত মাত মাতি আছে, তেওঁ ন্যায় বিচাৰি আজিও আদালতৰ মজিয়ালৈ গৈ আছে, আজিও তেওঁ মানসিকভাৱে ভাঙি আছে। গতিকে যেতিয়া হেণ্ডকাফৰ কথা কয়, আমাৰ সেই চিত্ৰডাললৈ মনত পৰে। বহুতে প্ৰশ্ন কৰি আছে যে প্ৰাক্তনসকলৰ প্ৰতি আপোনালোকৰ কোনো দায়বদ্ধতা নাই। আপুনি এই প্ৰশ্নটো সোধাৰ কাৰণে মই ভাল পাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে ছাত্ৰ সন্থাৰ প্ৰাক্তনসকলৰ সন্মান আৰু দায়বদ্ধতাৰ সম্পৰ্ক। আমি তেওঁলোকক সন্মান কৰোঁ, তেওঁলোকে মাতৃ সংগঠনটোক সন্মান কৰে, তেওঁলোক মাতৃ সংগঠনটোৰ প্ৰতি দায়বদ্ধ। আমিও অৰাজনৈতিকভাৱে মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰি থকা প্ৰতিগৰাকী ছাত্ৰ সন্থাৰ প্ৰাক্তনৰ প্ৰতি আমাৰ সন্মান আছে, আমি তেওঁলোকৰ প্ৰতি দায়বদ্ধ। কিন্তু ছাত্ৰ সন্থাৰ মজিয়াত অতীজৰে পৰা এটা পৰম্পৰা চলি আছে যে ছাত্ৰ সন্থাৰ পৰা যদি কোনোবাই ছাত্ৰ সন্থাৰ অহিত কাম কৰি বহিষ্কৃত হয়, তেওঁলোকে ছাত্ৰ সন্থাৰ প্ৰাক্তন হিচাপে সেই মৰ্যাদাটো নাপায়। এই যিগৰাকী ব্যক্তি ছাত্ৰ সন্থাৰ এগৰাকী সদস্যাক যৌন শোষণৰ অভিযোগত অভিযুক্ত, তেওঁ বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্ৰ সন্থা ত্যাগ কৰি গুচি যাবলগীয়া হৈছিলে। গতিকে মই সকলোকে অনুৰোধ কৰিম, ছাত্ৰ সন্থাৰ লাখ লাখ প্ৰাক্তন কৰ্মকৰ্তাক যৌন শোষণৰ অভিযোগত অভিযুক্ত হৈ বিয়াৰ প্ৰলোভনেৰে নিজৰ কামনা চৰিতাৰ্থ কৰাৰ অভিযোগত অভিযুক্ত হৈ ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্ৰ সন্থা এৰি গুচি যাবলগীয়া হোৱা এগৰাকী সদস্যৰ সৈতে তুলনা নকৰিবৰ কাৰণে মই সকলোকে অনুৰোধ কৰিম। ছাত্ৰ সন্থাৰ প্ৰাক্তনসকলে মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰি আছে। কোনোবা খুব প্ৰতিষ্ঠিত হৈছে, কোনোবা প্ৰতিষ্ঠিত হ'ব পৰা নাই, দুবেলা দুসাঁজ কষ্টৰে খাই আছে, কিন্তু কোনো অনা অসমীয়া ব্যৱসায়ীৰ হৈ পেট্ৰল পাম্প দখল কৰিব গৈছে বুলি অভিযোগত আজিলৈকে কোনো প্ৰাক্তন ছাত্ৰ সন্থাৰ নেতা অভিযুক্ত হোৱা নাই।
গতিকে প্ৰাক্তনসকলক তেখেতৰ সৈতে তুলনা কৰি একাকাৰ নকৰিবৰ কাৰণে সকলোকে অনুৰোধ জনাইছো। ছাত্ৰ সন্থাৰ পৰা মৰ্যাদা সহকাৰে বিদায় লোৱা আৰু সমাজত মৰ্যাদা সহকাৰে জীৱন ধাৰণ কৰি থকা ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী প্ৰাক্তন কৰ্মকৰ্তাৰ প্ৰতি ছাত্ৰ সন্থাৰ সন্মান আছে, সমীহ আছে, ভালপোৱা আছে, দায়বদ্ধতা আছে। বিয়া কৰাম বুলি যৌন শোষণৰ বলি কৰাৰ অভিযোগত অভিযুক্ত। গতিকে তেওঁৰ সপক্ষে ছাত্ৰ সন্থাই স্থিতি লোৱাৰ প্ৰশ্নই নাহে আৰু তেওঁৰ সপক্ষে স্থিতি ল'ম বুলি আশা কৰাটো ভুল। ইয়াত ব্যক্তিগত বুলি কথা নাই, মানে আশা কৰাটো ভুল হৈছে নহয়। যিসকলে আশা কৰিছে সেই আশা কৰাসকলক মই সন্মান জনাই ক'ব খোজো যে আশা কৰাটো ভুল হৈছে। কাৰণ সদৌ ছাত্ৰ সন্থাৰ যিগৰাকী ব্যক্তিৰ কথা কোৱা হৈছে, তেখেতে ছাত্ৰ সন্থাৰ এগৰাকী সদস্যক বিয়া কৰাম বুলি যৌন শোষণৰ বলি কৰাৰ অভিযোগত অভিযুক্ত আৰু সেইকাৰণেই তেওঁ বহিষ্কাৰৰ পৰা হাত সাৰিবৰ কাৰণে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰিছে। কিন্তু বিষয়টোৰ ওপৰত সদৌ ছাত্ৰ সন্থা এতিয়া 10জনীয়া তদন্ত কমিটিয়ে তদন্ত কৰি আছে। প্ৰথম প্ৰতিবেদন দিলে, দ্বিতীয় প্ৰতিবেদন দিব, দ্বিতীয় প্ৰতিবেদনৰ ওপৰতো ব্যৱস্থা হ'ব। প্ৰথম কথা হ'ল যে ছাত্ৰ সন্থাৰ যিগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদকৰ কথা কোৱা হৈছে শংকৰজ্যোতি বৰুৱাই, ছাত্ৰ সন্থাৰে আমাৰ এগৰাকী সদস্য বিয়া কৰাম বুলি যৌন শোষণৰ বলি কৰাৰ অভিযোগত অভিযুক্ত। গতিকে তেওঁৰ সপক্ষে ছাত্ৰ সন্থাই স্থিতি লোৱাৰ প্ৰশ্নই নাহে আৰু তেওঁৰ সপক্ষে স্থিতি ল'ম বুলি আশা কৰাটো ভুল। আৰু সেইকাৰণে তেওঁৰ সপক্ষে আশা কৰিম বুলি যিসকলে ভাবি আছে তেওঁলোকক সন্মান সহকাৰে ক'ব খোজো সেই আশা নকৰিব। কাৰণ ছাত্ৰ সন্থাই সেইগৰাকী ব্যক্তিৰ সপক্ষে স্থিতি লোৱাৰ প্ৰশ্ন আহিব নোৱাৰে।